নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 মাৰ্চ। আহি গ'ল ভাল খবৰ। কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমালে। PM কিষাণৰ 22 নং কিস্তি 2000 টকা সোমালে। 5 বছৰ লগে লগে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাই দিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে। আপুনি নতুন নে পুৰণি হিতাধিকাৰী, যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, চৰকাৰী ঘৰৰ টকা সোমাব একাউণ্টত। চৰকাৰী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহতে 1000 কোটি টকা লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ। আজি কৃষকে PM কিষাণৰ 2000 টকা লাভ কৰিলে। দেশৰ 9 কোটি 32 লাখ কৃষকে লাভ কৰিলে 2000 কোটি টকা। হিতাধিকাৰীৰ তালিকাত আছেনে আপোনাৰ নাম? এবাৰ আপুনি চাই লওক। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা? লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। প্ৰথমতে www.pmkishan.in আপুনি লগ ইন কৰক। তাৰপিছত যাওক বেনিফিচিয়াৰী লিষ্ট লৈ। এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম, তাৰপিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। প্ৰথমতে আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্টত 2000 টকা সোমালে। যদি সোমাইছে একো কৰিব নালাগে। যদি এতিয়ালৈকে 2000 টকা সোমোৱা নাই, তেনে ক্ষেত্ৰত কেনেকৈ চেক কৰিব আগতীয়াকৈ জানি ৰাখক। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব তালিকাত। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। যদি আপোনাৰ তালিকাত নাম নাই, তেনে ক্ষেত্ৰত আপোনাৰ 3টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। ধন লাভত অসুবিধা হ'লে আপুনি ফোন যোগে দিব পাৰিব অভিযোগ। অন 5526 নম্বৰত আপুনি কল কৰক। 1800115526। PM কিষাণ সন্মান দিক লৈ আহি গৈছে বিগ ব্ৰেকিং নিউজ। যদি আপোনাৰ একাউণ্টত 2000 টকা পোৱা নাই, তেনে ক্ষেত্ৰত কোন 3টা গুৰুত্বপূৰ্ণ কাম আপুনি কৰিব লাগিব। বছৰত 3বাৰকৈ দিয়া হয় PM কিষাণৰ টকা, আৰু এইবাৰ চৰকাৰে নতুন নিয়মেৰে আপোনাৰ একাউণ্টত 2000 টকা প্ৰদান কৰিছে। ইয়াৰ বাবে আপুনি কৰিব লাগিব eKYC। যদি আপোনাৰ একাউণ্টত 2000 টকা পোৱা নাই, তেনে ক্ষেত্ৰত চেক কৰক আপোনাৰ ষ্টেটাছ। আপোনাৰ eKYC আপডেট হৈ আছে নে নাই। যদি eKYC আপডেট হৈ নাথাকে, আপোনাৰ একাউণ্টত টকা নাপাব। ধন লাভৰ বাবে কৃষকে eKYC কৰাটো বাধ্যতামূলক। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব ধনৰাশি। যদি আপুনি eKYC সম্পূৰ্ণ কৰি ৰাখিছে, ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক হৈ আছে নে নাই। যদি একাউণ্টৰ সৈতে DBT লিংক হৈ নাথাকে, আপোনাৰ একাউণ্টত চৰকাৰী টকা প্ৰদান কৰিলেও নাপাব। ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি ধন নাপাব। এই টকাৰ আগন্তুক কিস্তিৰ ধন পাবলৈ eKYC কৰাটো বাধ্যতামূলক। আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব eKYC। অনলাইনতো কৰিব পাৰিব eKYC। CSC চেণ্টাৰত গৈ কৰিব পাৰিব eKYC। eKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰৰ ফালৰ পৰা। যিসকলে eKYC লেণ্ড চাৰিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট কৰাই ৰাখিছে, সেইসকলে একো কৰিব নালাগে। যদি সেইসকল কৃষকে এতিয়ালৈকে টকা পোৱা নাই, অলপ সময় ৱেইট কৰক। অলপ পিছতে আপোনাৰ একাউণ্টত এই টকা সোমাই যাব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰক লৈ আহি গ'ল ভাল খবৰ। আজি হৈছে 13 মাৰ্চ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়েও চৰকাৰী ঘৰক লৈ ভাল খবৰ দিছে। আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? আপুনি এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ পোৱা নাই নেকি? এতিয়াও চিন্তা কৰাৰ প্ৰয়োজন নাই। চৰকাৰী পকী ঘৰক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰিছে। ভূমিপত্ৰৰ লগতে লাভ কৰিব চৰকাৰী পকী ঘৰ। যদি আপুনি ভূমিপত্ৰ লাভ কৰিছে, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। 13 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই অভিযান, আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিশেষ ঘোষণা কৰিছে। যিসকলে মাটিৰ পট্টা পাব, সেইসকল পৰিয়ালক চৰকাৰে দিব চৰকাৰী ঘৰ। ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন। শিৱৰাজ সিং চৌহানক প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। চাহ শ্ৰমিকৰ ভূমিপত্ৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। যদি আপুনি ভূমিপত্ৰ লাভ কৰিছে, তেনে ক্ষেত্ৰত চৰকাৰী ঘৰ লাভ কৰিব আপুনি। চৰকাৰী ঘৰক লৈ আহি গৈছে ভাল খবৰ। অতি শীঘ্ৰে নতুনকৈ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব। যিসকলে চৰকাৰী ঘৰৰ বাবে জৰীপ কৰা নাছিল, সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ। পুনৰ চৰকাৰী ঘৰৰ বাবে জৰীপৰ কাম কৰিব পাৰিব। জৰীপ হোৱাৰ পিছতে নতুনকৈ চৰকাৰী ঘৰৰ একাউণ্টত টকা সোমাব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ব্যৱসায়ীসকল সাৱধান হওক হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ নিষিদ্ধ হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা সাৰি নাযাব আপুনি নিয়ম ভংগ কৰিলে হ'ব পাৰে জেল ব্যৱসায়িক কামত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ নিষিদ্ধ নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা হ'ব পাৰে জেল হোটেল ধাবা বা পথৰ দাঁতিত ব্যৱসায়ীসকলে কেৱল বাণিজ্যিক চিলিণ্ডাৰহে ব্যৱহাৰ কৰিব লাগিব অনুমতিত কেৱল এয়াই নহয় যিসকল ডিষ্ট্ৰিবিউটৰে গেছ চিলিণ্ডাৰ দিব সেইসকলৰ পৰিব ভয়ংকৰ বিপদত ইয়াক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে অনুমোদিত ডিষ্ট্ৰিবিউটৰৰ বাহিৰে আনৰ পৰা চিলিণ্ডাৰ ল'লে হ'ব কঠোৰ ব্যৱস্থা নিয়ম উলংঘ কৰিলে লগে লগে চিলিণ্ডাৰ জব্দ কৰিব প্ৰশাসনে ডিষ্ট্ৰিবিউটৰলৈ সকিয়নি ব্যৱসায়িক প্ৰতিষ্ঠানক ঘৰুৱা চিলিণ্ডাৰ দিলেই বিপদত পৰিব নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ কঠোৰ নিৰ্দেশনা সমগ্ৰ জিলাতে এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশনা জাৰি কৰিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম আটাইকেইটা সমষ্টিৰ বাবে একেইখন লিষ্ট প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা কোনে কোনে পাব টিকট বিজেপিয়ে চলাইছে সমীক্ষা ভাল কাম কৰা জনপ্ৰতিনিধিয়ে পাব টিকট বিজেপিত যোগ দিয়া বিধায়ক বসন্ত দাসক লৈ ডাঙৰ মন্তব্য কৰিছে সাধাৰণ কৰ্মীক নিৰাশ নকৰাকৈ দলে প্ৰদান কৰিব প্ৰাৰ্থিত্ব 16 তাৰিখে দিল্লীৰ বৈঠকৰ পিছতে বিজেপিয়ে প্ৰকাশ কৰিব তালিকা 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী আজিৰ পৰা 16 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যজুৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট উজনিৰ পৰা নামনিলৈকে কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ বজ্ৰপাত শিলাবৃষ্টিৰ সম্ভাৱনা ইতিমধ্যে ঠায়ে ঠায়ে বতৰ লৈছে কালৰূপ ধূলিৰ ধুমুহাই অতিষ্ঠ কৰিছে সাধাৰণ জনতাক কোনকেইখন জিলাত এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও যদি এইকেইখন জিলাৰ পৰা কোনোৱে ভিডিঅ' চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বৰ্তমান সময়ত আপোনাৰ গাঁও বা অঞ্চলত পৰিস্থিতি কেনেকুৱা বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ তামোলপুৰ ওদালগুৰি শোণিতপুৰ বিশ্বনাথ ডিমা হাছাও কাছাৰ আৰু লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া কাৰ্বি আংলং গোলাঘাট মাজুলী শিৱসাগৰ চৰাইদেউ যোৰহাটত জাৰি কৰা হৈছে এলাৰ্ট ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত সাৱধান হওক ৰাজ্যবাসী যদি আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান বতৰ বেয়া কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপি বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদত কপিল ৰাজপথ অৰুণোদয়ৰ মহিলাসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 9,000 টকা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 মাৰ্চত আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি 9,000 টকা পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিয়ক অৰুণোদয় বঞ্চিত মহিলাৰ প্ৰতিবাদত কপিল ৰাজপথ হয় বৰ্তমান অৰুণোদয়ৰ প্ৰতিজন মহিলাই ভয়ংকৰভাৱে প্ৰতিবাদ কৰিছে প্ৰতিবাদৰ মাজতে কান্ধনত ভাঙি পৰিল অৰুণোদয়ৰ বঞ্চিত মহিলাগৰাকী অৰ্থনৈতিক মহিলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ বিধায়কে সুৰেণ ফুকনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে ডিপগৈ বুঢ়ীদিহিং বিজেপি কাৰ্যালয়ৰ সন্মুখতে ভয়ংকৰ প্ৰতিবাদ বিজেপি বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদত কপিল ৰাজপথত বাৰে বাৰে অৰুণোদয় আঁচনিত আবেদন কৰিছে কিন্তু এতিয়ালৈকে অন্তৰ্ভুক্ত নহল অৰুণোদয় আঁচনিৰ তালিকাত নাম আৰু ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে মহিলাগৰাকী এনেকুৱাকৈ সাব্যস্ত কৰিছে প্ৰতিবাদ গাঁৱে গাঁৱে আপোনাৰ অঞ্চলত যদি এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে যোগ্য অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীৰ নাম যদি তালিকাত অন্তৰ্ভুক্ত হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিক ভোট দিবলৈ হ'লে 3টা চৰ্ত মানিব লাগিব মিয়াসকলক বিজেপিয়ে বান্ধি দিলে 3টা চৰ্ত মানিলেহে বিজেপিক ভোট দিব পাৰিব মিয়াসকলে 3টা চৰ্ত মানিলেহে অসমত বিজেপিক সমৰ্থন কৰিব পাৰিব মিয়াসকলে চৰ্ত বান্ধি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কি চৰ্ত মানিব লাগিব মিয়াসকলে নম্বৰ 1 চুৰি ডকাইতি এৰিব লাগিব মিয়াই নম্বৰ 2 লাভ জেহাদ লেন জেহাদ এৰিব লাগিব মিয়াসকলে নম্বৰ 3 অসমৰ কৃষ্টি সভ্যতা সংস্কৃতিৰ আঘাত হাৰিব নোৱাৰিব এইবোৰ এৰিলেহে মিয়াই সমৰ্থন কৰিব পাৰিব এনেকুৱাকৈ বিষয়ত মন্তব্য কৰিছে অন্যথা মিয়াৰ ভোট নালাগে বিজেপিক
চোৰ ডকাইত লাভ জেহাদ লেন জেহাদ কৰা মিয়াৰবত নালাগে হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাস্তাই ঘাটে এতিয়াৰ পৰাই ঈদৰ নামাজ আদায় কৰিব নোৱাৰিব নিষেধাজ্ঞা জাৰি কৰা হৈছে ঈদ উল ফিতৰ নামাজক লৈ আহি গ'ল কঠোৰ নিৰ্দেশনা কেৱল ঈদগাহ আৰু মছজিদতহে আদায় কৰিব পাৰিব ঈদৰ নামাজ 19 আৰু 21 মাৰ্চৰ ভিতৰত ঈদৰ জন দেখাৰ সম্ভাৱনা ভাৰতত ঈদৰ নামাজৰ দিন ঘোষণা কৰাৰ পূৰ্বে কঠোৰ ইউপি প্ৰশাসন ইউপিত চৰকাৰী নিৰ্দেশনা মানেহে আদায় কৰিব পাৰিব নামাজ ৰাজপথত ঈদৰ নামাজ আদায় কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মেঘালয়ৰ মছজিদত ভয়ংকৰ আক্ৰমণৰ ঘটনা একাংশ উদণ্ড লোকৰ খবৰ বলি হৈছে মছজিদ মুছলমানৰ পৰিয়াল কেৱল এয়াই নহয় ভয়ংকৰ আক্ৰমণত 2জন মুছলমান যুৱকৰ কৰুণ মৃত্যু খায়ৰুল ইছলাম আৰু আশ্ৰাফুল ইছলামৰ হিংসাত্মক ঘটনাৰ পাছতে গাৰো পাহাৰৰ 5 জিলাত সন্ধান জাৰি কৰা হৈছে জিলাই বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা মুছলমান প্ৰাৰ্থীয়ে মনোনয়ন দাখিলক লৈ এই ভয়ংকৰ আক্ৰমণ তুৰাৰ জামা মছজিদ ঘেৰাও কৰি আক্ৰমণ গাৰো সম্প্ৰদায়ৰ লোকৰ মছজিদ লণ্ডভণ্ড কৰি অঞ্চলৰ মুছলমান লোকসকলক আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে মেঘালয়ৰ মছজিদত ভয়ংকৰ আক্ৰমণৰ ঘটনা তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ নাটনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য অসমত নাটনি নহয় ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰ যোগানৰ ক্ষেত্ৰত অসমত নহয় কোনো সমস্যা ভাৰতে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ ব্যৱস্থা কৰিছে ৰাছিয়া আৰু ভাৰতক নতুনকৈ তেল আৰু গেছ পঠোৱাৰ ব্যৱস্থা কৰিছে সেইবাবে সমগ্ৰ দেশতে কোনো সংকট নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোভিডত অক্সিজেনৰ অভাৱ হ'বলৈ দিয়া নাছিল আৰু এতিয়া দেশক ৰন্ধন গেছৰ অভাৱ হ'বলৈ তেওঁ নিদিয়ে ৰন্ধন গেছৰ নাটনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'